হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই মোৰ ভ্লগটো ৰাতি আৰম্ভ কৰিছোঁ। ৰাতি মানে 7টামান বাজিছিল চাগে। তেতিয়া মানুহজনে অফিচত আছিলে, আমাক কৈছিল তোমালোকে ওলাই আহা, টমটমতে আহা, তাৰপিছত মই অফিচৰ পৰা ওলাই আহিম, লগ হৈ অকণমান ওলাই যাম। কাৰণ মই মানুহজনৰ ৰুমলৈ আহিছোঁ ল'ৰাৰ পৰীক্ষা শেষ হোৱাৰ কাৰণে। এনেতো ক'তো যোৱাই নহয়। আৰু চাওকচোন, ইমান ধুনীয়াকৈ ৰাতি ফুলজোপা ফুলি আছে। আৰু ইফালে মানুহ এজনক, আৰু আমি অকণমান শ্ব'ৰুম এটালৈ আহিছিলোঁ, মানে মানুহজনৰ লগৰ ল'ৰা এজনে গাড়ী শ্ব'ৰুমত কাম কৰে। অকণমান ওলাই আহিছিলোঁ তাৰ ওচৰলৈকো। আৰু খ্ৰীষ্টমাছৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ডিলাৰটো। আৰু ল'ৰাই যে দেখি কিমান ভাল পাইছিল। আৰু অৱশ্যে কাম এটাও আছিলে, সি মানে খ্ৰীষ্টমাছ ট্ৰি এজোপা লাগে, চান্তা ক্লজ এটা লাগে, সেইটো লাগে বুলি কৈ আছিল। আৰু তাক দিম বুলিয়ে লৈ গৈছিলোঁ বাৰু ওলাই। আৰু তাত সজাই থৈছিল যে, ইমানেই ভাল পাইছে এইবোৰ চাই মানে তাৰ হেঁপাহে পলোৱা নাই। আৰু পিছত তাক আমি দোকানলৈ লৈ গ'লোঁ খ্ৰীষ্টমাছ ট্ৰি এজোপা কিনিবলৈ। আৰু চাওকচোন, দোকানখন ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু আনিলোঁ বাৰু। আৰু তাৰপিছত মই আহি ৰাতিৰ সাজ যোগাৰ কৰিলোঁ। মই আজি ফুলকবি, বিলাহী, কণীৰ দম বনাইছিলোঁ। তাতে মই এইখিনি লাগিব মোক, পিঁয়াজ আৰু আদা, নহৰু, ধনিয়া, কণী মই দুটাহে বনাইছিলোঁ, কাৰণ মই কণী নাখাওঁ, মই মাছে খালোঁ সেইদিনাখন। আৰু কণীকেইটা ধুনীয়াকৈ ভাজি লগাই ল'লোঁ। ভাজি লগাই মই তেলত আদা নহৰুখিনি দিলোঁ। আৰু ইফালে মই ফুলকবি, আলু, বিলাহী কাটি থৈছিলোঁ, তিয়াই থৈছিলোঁ কাটি পেলাই। আৰু পিঁয়াজখিনি ভাজি লগাৰ পিছত মই ফুলকবি আৰু আলু, বিলাহীখিনি ভাজি লগালোঁ। আৰু সেইখিনি ভাজি লগাৰ পিছত মই তাতে হালধি, নিমখ সম পৰিমাণৰ দি ঢাকি থলোঁ। সেইখিনি ধুনীয়াকৈ ভাজি লগাই মই পানী দি, তাৰপিছত ফুলকবি, আলুখিনি সিজিলে তাত মই ভাজি থোৱা কণীকেইটা দি দিম। আৰু শেষত মই ধনিয়া দিলোঁ। আৰু এনেদৰে মোৰ কণীৰ দমৰ তৰকাৰীখন ৰেডি হ'ল। আৰু মানুহজন ইমানেই ব্যস্ত, মোক মানে আমাক সময় দিবই নোৱাৰে, তথাপি অকণমান উলিয়াই লৈ গৈছিল। আৰু মই মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।